হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছেনে, মই আহিলোঁ আজি ধেমাজিতে হৈ থকা বাণিজ্য মেলা চাবলৈ বুলি। আৰু ইয়াত বিপণী বহিছে দেখিছেনে। ইয়াত বহিছে বেতৰ বাঁহৰ সজা মুহা আৰু মুগা কাপোৰ আৰু বোৱা কাপোৰ আৰু মিচিং যোৰা, ৰিহা, চাদৰ আৰু গামোচা আৰু অন্যান্য লাগতিয়াল সঁজুলিসমূহ। আৰু চাওকচোন, এই বাঁহৰ পৰা বনোৱা যে ধুনীয়া লাগিছিলে। এইবিলাক বস্তু দেখি যেন বিহু আহি পালে তেনেকুৱা লাগিছিলে। ঢোল, পেঁপা, গগনা আদিকে ধৰি বিভিন্ন ধৰণৰ বস্তু ইয়াত বিক্ৰী কৰিছে বিপণীখনত, চাওকচোন। আৰু ছোৱালী, মই আৰু মানুহজন এইদৰে আমি এপাক বোলো চাই যাওঁ আৰু ভাবিলোঁ ভিডিঅ' অকণ কৰি ৰাখোঁ। আৰু ইয়াত দেখিছেনে, এইখন দোকানত কিন্তু মানুহে যিহেতু বস্তু লৈ আছিলে সেইকাৰণে ভিৰ হৈ আছিলে। এওঁ লৈছে এটা মুগা পাঞ্জাবী চোলা। আৰু বাইদেউগৰাকী, মোৰ যিহেতু টচৰ যোৰাযোৰ খুবেই দৰকাৰ হৈ আছিলে, সেইকাৰণে ভাবিলোঁ ইয়াত পাওঁ যদি লৈ যাওঁ। কিন্তু ইয়াত টচৰ চাধা যোৰা নাপালোঁ, অকল ফুলৰ যোৰাহে আছে। সেইকাৰণে আমি আকৌ ভাবিলোঁ বেলেগ অন্য এখন দোকানলৈ যাওঁ বুলি। আৰু ইয়াতো যিহেতু গ্ৰাহক বহুত আছিলে, সেইকাৰণে আমি অন্য এখন দোকানত গ'লোঁ চাবলৈ বুলি। আৰু ইয়াত দেখিছেনে কি ধুনীয়া ধুনীয়া মাফলাৰ। আৰু ইয়াত বাপেক জীয়েক আগে আগে গৈছে, মই ভিডিঅ' কৰি গৈছোঁ। আৰু ইয়াত বেকাৰী দামবিলাক চাইছোঁ, দামবোৰ যিহেতু বেছি দেখিলোঁ সেইকাৰণে নিকিনিলোঁ। আমি যিহেতু দুপৰীয়া সময়কণত গৈছিলোঁ, সেইকাৰণে মানুহ ইমান নাছিলে আৰু বহুত ৰ'দ দি আছিলে। পিছবেলা সময়ত মানুহ হ'লহেঁতেন চাগে, আজি যিহেতু প্ৰথম। আৰু ইয়াত দেখিছেনে, তাৰ মাজতে হৈ আছে মিটিং গোটৰ। আমি এটা ছাইড যিহেতু চাই হ'ল, সেইকাৰণে ভাবিলোঁ অন্য এফালে গৈ কাপোৰযোৰ পাওঁ বা চাই লওঁ বুলি। আৰু ইয়াতো বিভিন্ন ধৰণৰ ডলা, খৰাহী, বাঁহৰ পৰা নিৰ্মাণ কৰা বস্তু বিক্ৰী কৰা হৈছে। আৰু ইয়াত ঔষধো বিক্ৰী কৰা হৈছে। প্ৰতিখন দোকানতে সুধি গৈছোঁ কিজানি টচৰ যোৰা পাওঁ বা, যিহেতু আহিলোঁ পালে লৈ যাওঁ বুলি। কিন্তু প্ৰায়ভাগ দোকানতে টচৰ চাদা যোৰা নাই, তেওঁলোকৰ ফুলৰ যোৰাহে আনিছে। আৰু ইয়াত দেখিছেনে মাফলাবিলাক কি ধুনীয়াকৈ ওলমাই থৈছে। আৰু তাৰ পাছত আহিলোঁ এইখন দোকানলৈ, বাইদেউগৰাকীক সুধিলোঁ আছেনি বুলি, নাই বুলি ক'লে। কিন্তু তাৰ কিছু সময় পিছত তেওঁ মোক আকৌ মাতিলে যে ভণ্টি আহা, টচৰ যোৰা এযোৰ আছে বুলি। ৰ'ব দেই দেখাম। তেওঁ দেখাব লৈছে। তেওঁ টচৰ যোৰা এযোৰ দেখাইছিলে, কিন্তু চাওকচোন কিমানেই পাতলা। এইযোৰতে কৰিছে 5,500। সেইকাৰণে কাপোৰটো বৰ পচন্দ নহ'লে কাৰণে তাৰ কাপোৰযোৰ নানিলোঁ মই। যিহেতু এযোৰেই আছিলে, সেইকাৰণে মই কাপোৰযোৰ লোৱা নহ'লে। তাৰ পাছত আমি গ'লোঁ অন্য কেইখন দোকানত চাওঁ বুলি। আৰু এই দেখিছেনে, অকল কাপোৰৰ দোকানেই সৰহভাগ দিছে বাৰু। তাৰ পাছত এখনে নাৰ্চাৰী দোকান দিছে দেখিছেনে, ফুলৰ পুলি বিক্ৰী কৰা হৈছে ইয়াত। বিভিন্ন ধৰণৰ ফুল আছে ইয়াত, নাৰ্জী ফুলকে ধৰি। আৰু ইয়াত দেখিছেনে, আমি এইফালে আকৌ ওলাই আহিলোঁ। আৰু ছাইডত এয়া চলি আছে থিয়েটাৰ। তাৰ পাছত আহিলোঁ আমি ছাইডতে বিক্ৰী কৰা দেখিছেনে গাহৰি আৰু ৰহি খাবলৈ বুলি। আৰু এই বাইদেউগৰাকীলৈ কথা পাতিলোঁ। কেতিয়াবা হৈছে বাৰু? আজিপা হৈছে ন? কাইলৈকে হ'ব ন? আৰু এয়া দেখিছেনে, এইজন দায়ে বজাই আছিল পেঁপা। আৰু শুনি কিবা এটা ভাল লাগিলে। আৰু যিহেতু বহাগ বিহু সমাগত, আৰু এটা মাহৰ পাছত আমাৰ অতিকৈ মৰমৰ বহাগ বিহুটো আহি পাইছেহি। আৰু বাইদেউ কেইগৰাকী মানে লৈ আছিলে গগনা। আৰু তেওঁক মই কৈছিলোঁ যে দাই আপুনি অকণমান পেঁপাটো বজাই দিবচোন বুলি। আৰু তেওঁ যিহেতু চাওকচোন